বাংলাদেশত ধাৰাবাহিকভাৱে হিন্দুৰ ওপৰত আক্ৰমণ চলিয়ে আছে। তিনিজনকৈ হিন্দুক তাত মৰিয়াই প্ৰাণ লোৱা হ'ল। তাৰ বিপৰীতে অসমত সেই হিন্দুৰ প্ৰাণ লোৱা ঘটনাক একাংশই সমৰ্থন কৰিছে। কিন্তু কিয়, কি স্বাৰ্থ এওঁলোকৰ, আমি তাৰে অলপ বৰ্ণনা আগবঢ়াম। নমস্কাৰ, স্বাগতম। ষ্টুডিঅ'ত মই প্ৰাঞ্জল। মঙলদৈৰ, হাইলাকান্দিৰ আৰু ৰঙিয়াৰ এই তিনি ঠাইত তিনিগৰাকী বিশেষ ব্যক্তিয়ে বাংলাদেশত হিন্দুৰ ওপৰত হোৱা অত্যাচাৰ, হিন্দুক প্ৰাণে মৰাৰ ঘটনা, এই সকলোক সমৰ্থন কৰিছিল। আৰু এই সকলোবোৰ ঘটনা সমৰ্থন কৰাৰ পাছত অৱশ্যে ৰঙাঘৰৰ আলহী হৈছে। শেহতীয়াকৈ মঙলদৈৰ বিল্লাল নামৰ এজন যুৱকক আৰক্ষীয়ে কৰায়ত্ব কৰিছে, কাৰণ বাংলাদেশত হিন্দুৰ ওপৰত হোৱা আক্ৰমণক তেওঁ সমৰ্থন কৰিছিল। বিপৰীতে বাংলাদেশত কি হৈ আছে, আমাৰ নিজ দেশতেই একাংশ শত্ৰুৱে নিজৰ দেশৰ ঘৰত থাকিয়ে নিজৰ দেশৰ বিৰুদ্ধাচৰণ কৰা একাংশ শত্ৰুৱে এফালে বাংলাদেশক সমৰ্থন কৰি আছে হিন্দুৰ ওপৰত আক্ৰমণ কৰা কাৰ্যক, বিপৰীতে বাংলাদেশত ধাৰাবাহিকভাৱে হিন্দুক প্ৰাণে মাৰি থকা হৈছে। তিনিজনকৈ ব্যক্তিক ইতিমধ্যে বাংলাদেশত হিন্দুক প্ৰাণে মাৰিলে, তিনিজনকৈ হিন্দু ব্যক্তি। আজি শেহতীয়া যিটো ঘটনা, সেইটো হৈছে বজাৰত খেদি এজন হিন্দুক প্ৰাণে মৰা হ'ল। অতি ভয়ংকৰ ঘটনা। এই ঘটনাবোৰে বাংলাদেশত বৰ্তমান কেনে অৱস্থা সেইটোক বুজাই দিছে। ইফালে আমি জানো যে বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ খালেদা জিয়াৰ সন্তান লণ্ডনৰ পৰা উভতি আহিছে। আজি ৰাজকীয় আদৰণি জনোৱা হৈছে সেইগৰাকী সন্তানক, যিগৰাকী সন্তানক এটা সময়ত দেশৰ পৰা বিতৰণ কৰা হৈছিল। বিভিন্ন গোচৰ আছিল, সেই গোচৰবোৰ ইতিমধ্যে মহম্মদ ইউনুছে তেওঁৰ পৰা আঁতৰাই দিছে। তাৰপিছত এতিয়া পৰৱৰ্তী নিৰ্বাচনত তেওঁ প্ৰধানমন্ত্ৰীৰ প্ৰক্ষেপিত প্ৰাৰ্থী হ'ব পাৰে বাংলাদেশ নেশ্যনেলিষ্ট পাৰ্টিৰ। তেওঁ আজি আহিছে আৰু সেই সময়তে আজি পুনৰ হিন্দুৰ ওপৰত আক্ৰমণ হৈছে। বজাৰত খেদি এজন হিন্দু যুৱকক গপিয়াই প্ৰাণ লোৱা হ'ল। আৰু সেইগৰাকী ব্যক্তিৰ নাম হৈছে অমৃত মণ্ডল ওৰফে সম্ৰাট। নিশা মৰিয়াই হত্যা কৰা হ'ল বা প্ৰাণ লোৱা হ'ল এইগৰাকী অমৃত মণ্ডলক। ৰাজাবাৰী জিলাত 29 বছৰীয়া অমৃত মণ্ডলক প্ৰাণে মৰা হ'ল। আৰু এই পৰ্যন্ত বাংলাদেশত তিনিজন এনে যুৱকৰ মৃত্যু হৈছে, হিন্দু যুৱকৰ। দীপু চন্দ্ৰ দাসৰ কথা আমি সকলোৱে জানো। তাৰ পূৰ্বে উত্তম কুমাৰ বৰ্মন আছিল। উত্তম কুমাৰ বৰ্মনৰ পাছত দীপু চন্দ্ৰ দাস আহিল আৰু শেহতীয়াকৈ এইগৰাকী অমৃত মণ্ডল ওৰফে সম্ৰাট। তিনিগৰাকী হিন্দুক গণি টাৰ্গেট কৰি প্ৰাণ লোৱা হৈছে। বিপৰীতে অসমত কি হৈছে, অসমত বাংলাদেশৰ ঘটনাক লৈ একাংশই উচতনি দিছে। এইবোৰ আচলতে প্ৰকৃততে ভাৰতবৰ্ষৰ শত্ৰু, হিন্দুৰ শত্ৰু। অসমত থাকি বাংলাদেশ প্ৰীতি এইসকলৰ। মঙলদৈত ফেচবুক পোষ্ট দি ৰঙাঘৰৰ আলহী হ'বলগীয়া হৈছে এইজন যুৱক। নাম হাফিজ বিল্লাল আলী। হাফিজ বিল্লাল আলী। আৰু এই হাফিজ বিল্লাল আলীয়ে বাংলাদেশৰ এই ঘটনাক, হিন্দুৰ ওপৰত অত্যাচাৰ কৰা ঘটনাক সমৰ্থন কৰিছে আৰু ফেচবুকত এটা পোষ্ট দিছিল এই ঘটনাক সমৰ্থন কৰি। আৰু তাৰ পাছতেই এইগৰাকী হাফিজ বিল্লাল আলীক আৰক্ষীয়ে আটক কৰিছে আৰু হাফিজ বিল্লাল আলীক সোধপোছ অব্যাহত ৰাখিছে আৰক্ষীয়ে। এই পৰ্যন্ত অসমত তিনিজন বাংলাদেশী সমৰ্থকক গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ পূৰ্বে এজন হাইলাকান্দিত গ্ৰেপ্তাৰ হৈছিল, একেই পোষ্ট দিছিল। তাৰ পাছত ৰঙিয়াত এজন গ্ৰেপ্তাৰ হৈছিল আৰু এতিয়া শেহতীয়াকৈ মঙলদৈত এজন গ্ৰেপ্তাৰ হৈছে। ৰঙিয়া, হাইলাকান্দি আৰু মঙলদৈ তিনি জেগাত তিনিজন বিশেষ ব্যক্তিয়ে এনেধৰণৰ পোষ্ট দিছিল আৰু যাৰ ফলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ল আৰু অৱশেষত আৰক্ষীয়ে একশ্যন লৈছে। কিন্তু বাংলাদেশৰ এই যি ভয়ংকৰ পৰিস্থিতি, সি কি সূচাইছে? আচলতে বাংলাদেশৰ গোটেই অশান্তিময় পৰিস্থিতিৰ আঁৰত আছে তৃতীয় শক্তি। বাংলাদেশ এই সমগ্ৰ ঘটনাৰ মূল গুৰি ধৰোঁতা বুলি কোৱা হৈছে, কিন্তু পৃষ্ঠপোষকতা ক'ৰবাত পাকিস্তানৰ পৰা চোৰাংচোৱা সংস্থা ISI কৰি আছে, তেনেধৰণৰ এটা সন্দেহ কৰা হৈছে, বা আন কোনোবা শক্তি ইয়াত জড়িত হৈ আছে। নহ'লে বাংলাদেশে এই সাহস কৰিব নোৱাৰে। সেই কথাটো পূৰ্বেও উত্থাপন হৈছিল, কেনেধৰণে বাংলাদেশে ভাৰতীয় লোকসকলক টাৰ্গেট কৰি লৈছিল, ভাৰতক সম্পূৰ্ণৰূপে ধ্বংস কৰি দিয়াৰ পৰিকল্পনা ৰচনা কৰিছিল, উত্তৰ পূৰ্বাঞ্চলক ভাৰতবৰ্ষৰ পৰা বিচ্ছিন্ন কৰাৰ পৰিকল্পনা ৰচনা কৰিছিল। সেইবোৰ বাৰু মহম্মদ ইউনুছ বা আন নেতাসকলে, মৌলবাদী নেতাসকলে সেইখিনি কথা নিজৰ ভাষণত সদৰি কৰিছে। আৰু শেহতীয়াকৈ এই হিন্দুক বাছি গণি প্ৰাণ লোৱাৰ ঘটনা, ইয়াত স্বাভাৱিকতেই বহুত এটা ডাঙৰ চক্ৰান্ত জড়িত হৈ আছে, যি চক্ৰান্তৰ কথা এতিয়া সকলোৱে ভাবিবলৈ বাধ্য হৈছে। আৰু এই চক্ৰান্তবোৰ অধিক স্পষ্ট ৰূপত ওলাই পৰিছে যেতিয়া বাংলাদেশৰ নিৰ্বাচনবোৰ আহিছে। ফেব্ৰুৱাৰীত বাংলাদেশৰ নিৰ্বাচন, আৰু সেই নিৰ্বাচন কেনে হ'বগৈ তাৰ এটা অনুমান ইতিমধ্যে সংঘটিত হোৱা এই ঘটনাবোৰে আমাক দিছে। বাংলাদেশৰ পৰিৱেশ কেনে হ'বগৈ ভৱিষ্যতত, সেইখিনিও আমি এটা অনুমান হিচাপে পাইছোঁ। বাংলাদেশত পৰৱৰ্তী সময়ত যে এক
মৌলবাদীৰ দ্বাৰা আঙুলিৰ পাকত নচুৱাব পৰা এখন যে চৰকাৰ হ'ব সেইখিনি কথাও স্পষ্ট হৈ পৰিছে তাত পাকিস্তানৰ দৰে দেশৰ যে সম্পূৰ্ণ পৃষ্ঠপোষকতা থাকিব বা পাকিস্তানেও যে আঙুলিৰ ঠাৰত নচুৱাব সেই কথাও স্পষ্ট হৈ পৰিছে মানে গোটেই বাংলাদেশখন এতিয়া ধাৰাবাহিকভাৱে হয়তো অশান্ত হৈ থাকিব আৰু এই অশান্ত বাংলাদেশৰ পৰাই ভাৰতক অশান্ত কৰিবলৈ চেষ্টা কৰা হ'ব তেনেধৰণৰ এটা অনুমান কৰা হৈছে যিবোৰ ইনপুট এতিয়া এটা এটাকৈ সন্মুখলৈ আহিবলৈ ধৰিছে এওঁলোকৰ মূল লক্ষ্য হৈছে ভাৰতবৰ্ষৰ ক্ষতি কৰাটো কিন্তু ভাৰতবৰ্ষই সেইটো কেতিয়াও হ'ব নিদিয়ে বুলি বাৰে বাৰে প্ৰমাণ কৰি আহিছে বা স্পষ্ট কৰি আহিছে ইতিমধ্যেই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা কথা সদৰি কৰিছিল যে আমি যদি প্ৰয়োজন হয় সাৰ্জাৰী কৰিবলৈ সাজু হ'ম মানে আমি আমাৰ একশ্যনখিনি ল'বলৈ সাজু হ'ম কাৰণ যি চিকেন নেক আছে সেই চিকেন নেকৰ পৰিসৰ বঢ়াবলৈ এতিয়া আৰু হাতে কামে লগাৰ সময় আহি পৰিছে এটা সময়ত শেখ হাছিনাৰ সৈতে আমাৰ সম্পৰ্ক ভাল আছিল আৰু বন্ধু ভাৱাপন্ন দেশৰ সৈতে সেইবোৰ কথা আহি নপৰে কিন্তু এতিয়া যেহেতু এখন দেশ নিজেই শত্ৰু হৈ গৈছে সেইখন দেশে নিজেই ভাৰতক উপজাচি হানি কৰিবলৈ চেষ্টা কৰিছে এতিয়া আমি আৰু চিকেন নেকৰ পৰিসৰ বঢ়াব লাগিব তাৰ বাবে আমি কেন্দ্ৰীয় চৰকাৰক আবেদন কৰিম বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে সদৰি কৰিছে এইবোৰ কথাই প্ৰমাণ কৰিছে যে পৰৱৰ্তী সময়ত কেনে এক পৰিস্থিতি হ'বগৈ পাৰে আৰু বাংলাদেশে নিজৰ ভৰিত নিজেই কোঠাৰ মাৰিব সেই কথা আমি পূৰ্বৰ বহুকেইটা সম্প্ৰচাৰত সদৰি কৰি আছোঁ কাৰণ বাংলাদেশক যিমান পিছফালৰ পৰা অন্য দেশে সহায় কৰি নাথাকক কিয় সেই দেশবোৰো ধোঁৱাত মিলি যাবগৈ যদি ভাৰতে সম্পূৰ্ণ শক্তি প্ৰয়োগ কৰিব লগা হয় আৰু ভাৰতৰ সপক্ষে মাত মাতিব পৰা কিমান দেশ আছে সেয়া আমি ভালদৰে জানো বহু দেশ ওলাই আহিব কাৰণ ভাৰতৰ সৈতে বহু দেশৰ ইতিমধ্যে সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্কও স্থাপন হৈছে বহু দেশৰ সৈতে দ্বিপাক্ষিক চুক্তিও ভাৰতবৰ্ষৰ স্বাক্ষৰ হৈছে আনকি ইছলামিক দেশ যিবোৰ ইছলামিক দেশে এতিয়া ভাৰতৰ প্ৰশংসা কৰিবলৈ ধৰিছে সেই সৰ্বশক্তিমান ইছলামিক দেশবোৰেও ভাৰতৰ হৈ মাত মাতিব আমি জানো যে ভাৰতে শেহতীয়াভাৱে যিবোৰ বিশ্ব নীতি গ্ৰহণ কৰিছে সেই বিশ্ব নীতিয়ে উন্নত দেশবোৰক প্ৰভাৱিত কৰিছে সেই উন্নত দেশবোৰৰ ৰাষ্ট্ৰপ্ৰধানসকলে নিজেই ভাৰতবৰ্ষৰ প্ৰশংসা কৰিছে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীক বিভিন্ন পুৰস্কাৰ দিছে আৰু তেওঁলোকে ভাৰতৰ সপক্ষত আছো বুলি বাৰে বাৰে সদৰি কৰি আছে মানে বাংলাদেশে পাকিস্তান বা আন দেশৰ সহায় পালেও তেওঁলোকে এই কথাটো ভাবি চোৱা প্ৰয়োজন যে ভাৰতবৰ্ষই যদি উঠি পৰি লাগে ভাৰতবৰ্ষই যদি ইয়াৰ পুতক তুলিবলৈ লাগে তেনেহ'লে পৰিস্থিতি কি হ'বগৈ পাৰে বাংলাদেশৰ ক্ষেত্ৰত বাংলাদেশৰ বাবে এতিয়াও সময় আছে সাৱধান হৈ যোৱাটো প্ৰয়োজন যদি সময়ত সাৱধান নহয় তেনেহ'লে পৰিস্থিতি বাংলাদেশৰ বাবেহে বিপদজনক হ'ব কাৰণ ভাৰতক যিমানবাৰেই শত্ৰুৱে জোকাই লয় সিমানবাৰেই কিন্তু এশিকনি পাই থাকে পাকিস্তান জ্বলন্ত উদাহৰণ যিমানেই জোকাই ল'বলৈ চেষ্টা কৰে সিমানেই পাকিস্তানৰ অনিষ্ট বেছি হৈ গৈ থাকে যে বাংলাদেশেও যদি একেই বাটেই লয় একেই বাটতে যদি তেওঁলোকেও আগবাঢ়িম বুলি ভাবে তেনেহ'লে বাংলাদেশৰো দশা সেইটোৱে হ'বগৈ এইটোৱে হৈছে নিৰ্ঘাত সত্য কথা এইটোৱে হৈছে বাস্তৱ কথা এনেধৰণে হিন্দুক গণি টাৰ্গেট কৰি ভাৰতক উচতাই থকা হৈছে ভাৰতক জোকাই থকা হৈছে যেটো কেতিয়াও কোনো কাৰণতে কোনো হিন্দুৱে সহ্য নকৰে কোনো দেশৰ নাগৰিকে সহ্য নকৰে ইয়াত হিন্দু ইছলাম খ্ৰীষ্টান বুলি কথা নাই যিকোনো ধৰ্মৰ লোকক এনেধৰণে টাৰ্গেট কৰি লোৱা তাকো চৰকাৰী পৃষ্ঠপোষকতাত সেয়া কেতিয়াও কোনো মানৱ জাতিয়ে সহ্য নকৰে এয়া মানৱতাৰ উলংঘন হৈছে মানৱতাৰ ওপৰত কুঠাৰঘাত হৈছে আৰু যাৰ বাবে এতিয়া ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ইতিমধ্যে আৰম্ভ হৈ গৈছে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত আমি প্ৰতিবাদবোৰ দেখিবলৈ পাইছোঁ মানে পাৰ্শ্বক্ৰিয়া কেনেকুৱা হ'ব পাৰে এবাৰ কল্পনা কৰি চাওক আৰু সেই পাৰ্শ্বক্ৰিয়াৰ কথা ভাবিয়েই বাংলাদেশে সময়ত নিজক শুধৰণি কৰি লোৱাটো প্ৰয়োজন এয়া আছিল এই মুহূৰ্তৰ তথ্য আমি আশা কৰিম যে ভাৰতবৰ্ষত থাকি ভাৰতবৰ্ষৰ ভিতৰতেই একাংশই যাতে বাংলাদেশৰ প্ৰতি ভালপোৱা নেদেখুৱায় বাংলাদেশৰ এনেধৰণৰ স্থিতিৰ প্ৰতি যাতে ভালপোৱাটো প্ৰদৰ্শন নকৰে সেইটো আমি কামনা কৰিম কাৰণ তেওঁলোকো ভাৰতত থাকি যিসকলে এই কাম কৰি আছে তেওঁলোকো আমাৰ বাবে শত্ৰু হিচাপে পৰিগণিত হ'ব আৰু এই সন্দৰ্ভত আপোনালোকৰ যদি কিবা মতামত আছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে আৰু অধিক তথ্য পৰৱৰ্তী সময়তো আনি থাকিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ